পূবটিয়ক গাঁও পঞ্চায়তৰ ১ নং কাৱৈমাৰী এক পৰিয়ালৰ যোৱাকালি এক ঘটনাত শ্ৰীমন্ত বনিয়া নামৰ একমাত্ৰ উপাৰ্জনকাৰী পৰিয়ালটোৰ খাটি খোৱা এই পৰিয়ালটোৰ বিতুপন নামৰ কণমানি ১৩ মহীয়া সন্তানৰ পানীত পৰি মৃত্যুবৰণ কৰে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক জনোৱাত তৎক্ষণাৎভাৱে আমাৰ চৰকাৰৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা সিদ্ধান্ত মৰ্মে ৩৭ ঘণ্টাৰ ভিতৰতে পৰিয়ালটোক আমি এক্সগ্ৰেছিয়া ৪ লাখ টকা প্ৰদান কৰিব লাগে। সেই ৪ লাখ টকা চেক আমালৈ ইতিমধ্যে পঠিয়ালে আৰু আমি পৰিয়ালটোৰ অলপ আগতে আমি অৰ্পণ কৰিলোঁ। এই মুহূৰ্তত দুখ লাগিছে, আমি পৰিয়ালটোৰ লগত সমভাগী, আমি আমাৰ সমবেদনা জ্ঞাপন কৰিছোঁ। কিন্তু এটাই ভাল লাগিছে যে তৎক্ষণাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথা ৰাখি পেলাই তেওঁ এই পৰিয়ালটোলৈ যি ৪ লাখ টকা আগবঢ়ালে, অত্যন্ত এই কণমানি ১৩ মহীয়া মাইনা বিতুপনৰ স্মৃতিত পৰিয়ালটোৱে কিবা এটা নিৰ্মাণ কৰিব পাৰিব, কিবা এটা গঢ় দিব পাৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াক অশেষ কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। পূবটিয়ক গাঁও পঞ্চায়তৰ ১ নং কাৱৈমাৰী এক পৰিয়ালৰ যোৱাকালি এক ঘটনাত শ্ৰীমন্ত বনিয়া নামৰ একমাত্ৰ উপাৰ্জনকাৰী পৰিয়ালটোৰ খাটি খোৱা এই পৰিয়ালটোৰ বিতুপন নামৰ কণমানি ১৩ মহীয়া সন্তানৰ পানীত পৰি মৃত্যুবৰণ কৰে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক জনোৱাত তৎক্ষণাৎভাৱে আমাৰ চৰকাৰৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা সিদ্ধান্ত মৰ্মে ৩৭ ঘণ্টাৰ ভিতৰতে পৰিয়ালটোক আমি এক্সগ্ৰেছিয়া ৪ লাখ টকা প্ৰদান কৰিব লাগে। সেই ৪ লাখ টকা চেক আমালৈ ইতিমধ্যে পঠিয়ালে আৰু আমি পৰিয়ালটোৰ অলপ আগতে আমি অৰ্পণ কৰিলোঁ। এই মুহূৰ্তত দুখ লাগিছে, আমি পৰিয়ালটোৰ লগত সমভাগী, আমি আমাৰ সমবেদনা জ্ঞাপন কৰিছোঁ। কিন্তু এটাই ভাল লাগিছে যে তৎক্ষণাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথা ৰাখি পেলাই তেওঁ এই পৰিয়ালটোলৈ যি ৪ লাখ টকা আগবঢ়ালে, অত্যন্ত এই কণমানি ১৩ মহীয়া মাইনা বিতুপনৰ স্মৃতিত পৰিয়ালটোৱে কিবা এটা নিৰ্মাণ কৰিব পাৰিব, কিবা এটা গঢ় দিব পাৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াক অশেষ কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। পূবটিয়ক গাঁও পঞ্চায়তৰ ১ নং কাৱৈমাৰী এক পৰিয়ালৰ যোৱাকালি এক ঘটনাত শ্ৰীমন্ত বনিয়া নামৰ একমাত্ৰ উপাৰ্জনকাৰী পৰিয়ালটোৰ খাটি খোৱা এই পৰিয়ালটোৰ বিতুপন নামৰ কণমানি ১৩ মহীয়া সন্তানৰ পানীত পৰি মৃত্যুবৰণ কৰে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক জনোৱাত তৎক্ষণাৎভাৱে আমাৰ চৰকাৰৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা সিদ্ধান্ত মৰ্মে ৩৭ ঘণ্টাৰ ভিতৰতে পৰিয়ালটোক আমি এক্সগ্ৰেছিয়া ৪ লাখ টকা প্ৰদান কৰিব লাগে। সেই ৪ লাখ টকা চেক আমালৈ ইতিমধ্যে পঠিয়ালে আৰু আমি পৰিয়ালটোৰ অলপ আগতে আমি অৰ্পণ কৰিলোঁ। এই মুহূৰ্তত দুখ লাগিছে, আমি পৰিয়ালটোৰ লগত সমভাগী, আমি আমাৰ সমবেদনা জ্ঞাপন কৰিছোঁ। কিন্তু এটাই ভাল লাগিছে যে তৎক্ষণাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথা ৰাখি পেলাই তেওঁ এই পৰিয়ালটোলৈ যি ৪ লাখ টকা আগবঢ়ালে, অত্যন্ত এই কণমানি ১৩ মহীয়া মাইনা বিতুপনৰ স্মৃতিত পৰিয়ালটোৱে কিবা এটা নিৰ্মাণ কৰিব পাৰিব, কিবা এটা গঢ় দিব পাৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াক অশেষ কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ।